নমস্কাৰ মোৰ অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই এয়া ঘৰৰ গেটখন খুলিছোঁ আমাৰ গৃহিণীসকলৰ কাম কি ৰাতিপুৱা বিছনাৰ পৰা উঠিয়ে খোৱাৰ পৰা উঠি ৰাতিপুৱা কি বনাম ল'ৰা ছোৱালীক টিফিনত কি দিম আৰু কি নিজে খাম বনাই কৰি সেইটো চিন্তা তাৰপিছত আকৌ ঘৰৰ কাম বনখিনি কৰি আজৰি হওঁহে আকৌ দুপৰীয়া সাজতনো কি বনাম কি কৰিম আকৌ দুপৰীয়া বাচনকেইটা ধুই থাকোঁতে ভাবোঁ আবেলি চাহৰ লগত কি খাম আকৌ আবেলি চাহ খাই দি সন্ধিয়া সময়ত ভাবোঁ ৰাতি সাজত কি বনাম সেইকাৰণে আহিলোঁ ছোৱালীকেইজনী আপত্তি কৰিছিলে মাংস খাই বোলে আমাৰ এই ওচৰতে ঘৰৰ ওচৰতে ভাইটি এটাই মাংস কাটে মই দেখামগৈ বাৰু মাংসৰ দোকানখন হাঁহ লোকেল মুৰ্গী ব্ৰইলাৰো পোৱা যায় পুৰা ব্ৰইলাৰ পোৱা যায় বাচ্ছা মানুহ ব্ৰইলাৰ খাই বেছি ভাল পায় ন সিহঁতে মানে হাড় চাৰ নাই কোমল যে সিহঁতে আমি নাখাওঁ ঘৰত মই হাঁহ ব্ৰইলাৰ ইমান নাখাওঁৱেই মইতো একেবাৰে নাখাওঁ কিন্তু সিহঁতৰ কাৰণে মানে ব্ৰইলাৰ আনিব লগা হয় এতিয়া তাকে যাওঁ দোকানত গৈ আপোনালোকক দেখাই আছোঁ বোলো এইখনে যে মিট শ্বপ মই যে কৈছোঁ ইয়াত দেখিছে ন ইয়াত লোকেল মুৰ্গী ব্ৰইলাৰ হাঁহৰ মাংস পোৱা যায় এয়া গোটেইখিনি আছে ইয়াতে ব্ৰইলাৰটো পুৰিও দিয়ে ব্ৰইলাৰ পুৰি ৰাখিছে লগতে জহা কোমোৰা হাঁহৰ লগত সুবিধাজনক আৰু কিবা কিবি শান্তি কুকুৰাকৈ ৰাখিছে আৰু তোমাৰ ওচৰ একদম আমাৰ এইটো চাওকচোন নেশ্যনেল হাইৱে আদৰ্শম ৰাষ্ট্ৰীয় হয় এই আমাৰ পেহী আহি গ'ল পেহী সকাবলৈ যাবলৈ আহিছে দিনত সময় নাপালে এতিয়া ওলাই আহিছে এইটো 37 ৰাষ্ট্ৰীয় পেহী ধুনীয়াকৈ ফটো উঠিব লৈছে প্ৰয়োজন মোৰ নিজৰ পেহী হয় দেই দুজনী ওচৰতে পৰিছোঁ এইটো আমাৰ নেশ্যনেল হাইৱে আপুনি অসমৰ যিকোনো হেৰিলৈ যাওক এতিয়া বাইপাছটো হোৱাৰ কাৰণে বা বাইপাছেদি বেছি গাড়ী যায় আপুনি অসমৰ ইমূৰ সিমূৰ যলৈকে নাযাওক উজনি নামনি আপুনি এই ৰাস্তাটো দিয়ে যাব লাগিব যাওঁতে আপোনালোকে বাটৰ কাষতে পায়ে যাব এই ক্ষেত্ৰত অৱস্থিত ইয়াত আপোনালোকে মাংস চাংস ক্ৰয় কৰিব পাৰে কিনিব পাৰে খুব ধুনীয়া মাংস কিনি খাবলৈ মই অকণমান লৈ যাওঁ ব্ৰইলাৰ আহক ভিডিঅ'টো চাই থাকক এয়া মাংস কাটি আছে ভাইটিয়ে দুখি আছে মই আধা কেজিমান লৈছোঁ বেছি লোৱা নাই কাৰণ মই কৈছোঁ আমি দুটা নাখাওঁ ছোৱালীকেইজনীৰ কাৰণেহে লৈছোঁ মই যে মাংসখিনি আনিছিলোঁ যে মিট শ্বপৰ পৰা এয়া ব্ৰইলাৰ মাংসখিনি পুৰা ব্ৰইলাৰখিনি ধুই কৰি ৰেডি কৰি লৈছোঁ তাৰ বাবে যিখিনি উপকৰণ লাগিব গোটেইখিনি ৰেডি কৰি লৈছোঁ এখিলা তেজপাত আৰু পিঁয়াজ দুটা ডাঙৰ চাইজৰ কাটি লৈছোঁ দুটা আলু লৈছোঁ আদা নহৰু অকণমান পেষ্ট কৰি লৈছোঁ এটা বিলাহী কাটি লৈছোঁ অকণমান ধনিয়া পাত লৈছোঁ অকণমান গৰম মছলা লগতে আছে মিক্সি জাৰ এটাত এয়া ধনিয়া গোটা জিৰা আৰু গোটা জালুক জলকীয়া মই বেছিকৈ দিয়া নাই কাৰণ ল'ৰা ছোৱালীয়ে খাব সেইকাৰণে অকণমান জলকীয়া গুড়া দিম কাশ্মীৰী চিলি কালাৰৰ কাৰণে আনফালে মই চৰুটোত পানী বহাই দিছোঁ ভাতৰ কাৰণে খৰখেদাকৈ কৰিছোঁ কাৰণ মই এফালে যাব লগা আছে তাত মই দেখাম বাৰু কিয় যাওঁ কি উদ্দেশ্যৰে যাওঁ সেইটো ভিডিঅ' মই আপোনালোকক দিম এয়া যে তেল গৰম হ'ল কেৰাহীখন পাতি দিলোঁ তেলতে দিলোঁ কেইটামান পাঁচফোৰণ লগতে দিলোঁ এখিলা তেজপাত সকলোৱে মাংস বনাব জানেই আৰু কিন্তু দেখাম মাংস ৰেচিপি দিয়ে আছোঁ এয়া তেজপাত এইখিনি ভাজি ল'ম ৰঙচুৱাকৈ তাৰপিছত বাকী মা মছলা দি পেলাই মাংসখিনি বনাই থাকিম বনাই শেষ খালে আপোনালোকক দেখুৱাই আছোঁ মাংস প্ৰায় খাবৰ হৈছে এতিয়া মই এটা ধনিয়া পাত দি দিওঁ কাৰণ ব্ৰইলাৰ মাংস পটককৈ সিজেও আৰু 2 নম্বৰতে কথাটো হ'ল কি যিহেতু পুৰি দিয়া পটককৈ সিজি গৈ এতিয়া অকণমান গৰম মছলা দি দিছোঁ ওপৰৰ পৰা তাৰপিছতে এইখিনি মই মিলাই দিম ধুনীয়াকৈ আনফালে মই জহা চাউলৰ ভাত বহাই দিছোঁ ধুমকৈ মাহঁতৰ কাৰণে ছোৱালীজনীৰ কাৰণে বনাই পেলাই আমি দুটা এফালে যাব লগা আছে মই কৈ আছোঁ দেখুৱাম এয়া মোৰ মাংস ৰেডি হৈ গ'ল যদি মোৰ আজি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো দবাই দিব মোৰ অল নটিফিকেশ্যন পাই থাকিবৰ বাবে আৰু মোৰ ফেচবুক পেজত গৈ হৰিপ্ৰিয়া দেৱী চাৰ্চ কৰি আপোনালোকে মোৰ গোটেই ভিডিঅ'বোৰ পাই থাকিব তাত আপোনালোকে ফ'ল' কৰি দিবলৈ একদম নাপাহৰিব এটা লাইক দিব দেই প্লিজ যদি ভাল পাইছে মই অনুৰোধ কৰিছোঁ আপোনালোক সকলোকে নকৰিবলৈ একদম নাপাহৰে যাতে এয়া মাংস ৰেডি মই চব হটকেছত ভৰাই কৰি থৈ পেলাই এতিয়া ওলাই যাম আজি লৈ আহিছোঁ ধন্যবাদ শুভৰাত্ৰি